ধুবুৰী জিলাৰ ছাগলীয়াৰ ভাইবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ছাগলীয়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন WB63A6235 নম্বৰৰ পিক আপ বলেৰো আৰু AS1608655 নম্বৰ ছুইফ্ট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ। AS1608655 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনৰ 5জন ব্যক্তি গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিসকলক হালাকুৰা সমূহীয়া চিকিৎসালয়লৈ লৈ যায়। 5জন আহত ব্যক্তি ক্ৰমে আব্দুল চুবুৰ ঘৰ, চিৰাং গৰাইমাৰী, নজৰুল ইছলামৰ ঘৰ, ফকিৰানীঝাৰ এক খণ্ড, ফজলুৰ ৰহমানৰ ঘৰ, ফকিৰানীঝাৰ এক খণ্ড, হাছেম আলী ঘৰ, হিমলাবাৰী চিৰাং আৰু জুলহাছ হক ঘৰ গৌৰীপুৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা WB63A6235 নম্বৰৰ পিকআপ বলেৰো ড্ৰাইভাৰ আৰু হেণ্ডিমেন পলায়ন কৰে। ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত হোৱা ঘটনাটো তদন্ত অব্যাহত ৰাখিছে। WB63A6235 নম্বৰৰ বলেৰো পিকআপখন হালাকুৰাৰ পৰা ইটা ভৰ্তি কৰি ছাগলী অভিমুখে গৈ আছিল আৰু AS1608655 নম্বৰ ছুইফ্ট ডিজায়াৰখন ছাগলীৰ পৰা বিলাসীপাৰা অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।